Hi, good morning everyone. Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ আজিৰ এক্সেলৰ ক্লাছত মই তোমালোকক দেখাবলৈ গৈ আছো পাইভট চাৰ্ট যদি তোমালোকে আমাৰ চেনেলত নতুন আহিছা প্লিজ তোমালোকে ফলো কৰিবা সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলক আৰু আজিৰ ভিডিওটো চোৱাৰ আগত তোমালোকে পাইভট টেবল এণ্ড স্লাইচাৰ ক্লাছটো চাই ল'বা ইয়াৰ আগৰ ক্লাছটো কেলে কি পাইভট টেবলৰ লগত পাইভট চাৰ্টৰ এটা ৰিলেশ্যন আছে তাৰ কাৰণে মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে প্লিজ আগৰ ক্লাছ চাই ল'বা তেতিয়া হলে এই বস্তুটো ভালকে বুজি পাবা ঠিক আছে ইয়াত আমি পাইভট টেবল ইমান ইউজ নকৰো কিন্তু আমি পাইভট চাৰ্ট ইউজ কৰিম কিন্তু তাত তুমি দেখা পাবা যে পাইভট টেবলও আছে তাৰ কাৰণে মই তোমালোকক ৰেকমেন্ড কৰিম তোমালোকে আমাৰ আগৰ ক্লাছটো চাবা তেতিয়া হলে আজিৰ ক্লাছটো আৰু ভালকে বুজি পাবা তো বলা আমি সময় নষ্ট নকৰো ডাইৰেক্টলি আমি Excel open কৰি লো আৰু Excelত এটা মই অলৰেডি ফৰমেট বনাইছো হে ফৰমেটটো বুজাই দিও তোমালোকক ঠিক আছে তো বলা তো ইয়াত তোমালোকে চাব পাৰা ডেট প্ৰডাক্ট নেম ব্ৰ্যান্ড ব্ৰাঞ্চ এণ্ড সেলস এইকেটা আমাৰ হেডিং আছে আৰু ডেট দিয়া আছে প্ৰডাক্ট নেম দিয়া আছে ব্ৰ্যান্ড দিয়া আছে ব্ৰাঞ্চ দিয়া আছে এণ্ড সেলস দিয়া আছে তো সেলস ৰিপোৰ্ট আমাৰ এটা জেনাৰেট কৰা আছে অলৰেডি আমি সিম্পলি এটো just এনেকে সিলেক্ট কৰিলে হ'ব ইয়া তুমি ডাইৰেক্টলি এটা ক্লিক কৰিলে হ'ব অটোমেটিকলি এটো সিলেক্ট হৈ যায় তুমি সিম্পলি ইনসাৰ্টত যাবা ইনসাৰ্টত যোৱাৰ পিছত তোমালোকে ইয়াত চাব পাৰা পাইভট চাৰ্ট ইয়াত আছে পাইভট টেবল ইনসাৰ্টতে আৰু ইয়াত আছে পাইভট চাৰ্ট ইয়াত ক্লিক কৰিবা দেন ইয়াত চাব পাৰা পাইভট চাৰ্ট আৰু ইয়াত চাব পাৰা পাইভট চাৰ্ট এণ্ড পাইভট টেবল তোমালোকে পাইভট টেবল ইয়া পাইভট চাৰ্ট যে কোনো চাৰ্ট দুটা একেলগে ইউজ কৰিব পাৰা ইয়া পাইভট চাৰ্ট ইউজ কৰিব পাৰা as you wish মই পাইভট চাৰ্টত ক্লিক কৰিম আৰু ইয়াত তোমাক খুদিব যে নিউ ওয়ার্কশীট তো তুমি নিউ ওয়ার্কশীটত ইউজ কৰা কোনো অসুবিধা নাই তো ওকে প্ৰেছ কৰি দিবা ঠিক আছে তো তুমি এই টেবলটো সিলেক্ট কৰি লবা তাৰ পিছতে এটো ক্ৰিয়েট কৰিবা তো ইয়াত আমাৰ নিউ ওয়ার্কশীট হ'ব তো আমি ওকে প্ৰেছ কৰি দিম আৰু ইয়াত চাব পাৰা শীট 3 আহি গৈছে এণ্ড নাও আমি ইয়াত তোমালোকক বুজাম কেনেকৈ কি কৰিব লাগে ওকে তো ইয়াত চাব পাৰা আমি সিম্পলি প্ৰডাক্ট নেম ড্ৰেগ কৰি কিনে এক্সিসত লৈ আনিম ইয়াত লৈ আনিম এণ্ড আমি সেলস টু লৈ আনিম ভ্যালু তো ইয়াত অটোমেটিকলি তোমাৰ চাৰ্ট আহি গৈছে চাব পাৰা হেডফোন আমাৰ কিমান কোয়ান্টিটি মানে ইয়াত তুমি চাব পাৰিবা যে কিমান টকাৰ বিক্ৰী হৈছে কেলে কি সেলস টু হল আমাৰ এমাউন্ট ইয়াত চাব পাৰা ঠিক আছে তো কিমান টকাৰ আমাৰ হেডফোন সেলস হৈছে সবচে বেছি আমাৰ মনিটৰ সেল হৈছে তাৰ প্ৰাইসটো হাই হয় আৰু এটো সেলও বেছি হৈছে ইয়া আমাৰ প্ৰফিট বেছি হৈছে ইয়া আমাৰ সেলস মানে আমাৰ যোনটো আমি এমাউন্ট আমি মানে ইয়াত বেছি লগাইছো তো ইয়াৰ পৰা তুমি এনালাইসিস কৰিব পাৰা ইয়াৰ পৰা তুমি বুজিব পাৰিবা যে তোমাৰ কিমান বস্তু কিমান টকাৰ বস্তু খৰচা হৈছে সব বস্তু ইয়াত আহি যাব ইয়াত মই বৰ্তমান কোয়ান্টিটি এপ্লাই কৰা নাই কোয়ান্টিটি আমাৰ নাই হইনো আমি ইয়াত কোনো ধৰণৰ ইয়াত যদি তুমি ক্লিক কৰা শীট 1ত ইয়াত আমি কোয়ান্টিটি দিয়া নাই ইয়াত অনলি সেলস ৰিপোৰ্ট আছে সেলস ঠিক আছে কিমান টকা সেলস হৈছে হেতুৱে আছে তো মোস্ট মানে ম্যাক্সিমাম সেল আমাৰ মনিটৰৰ ফালে হৈছে ইয়াত আমি গম পাই গৈছো তো এটো কি কৰিব তোমাক ইন্ডিভিজুয়ালি বেলেগ বেলেগ ৰিপোৰ্ট জেনাৰেট কৰি দেখাব তুমি ইয়াত প্ৰডাক্ট নেম আছে ইয়াত ক্লিক কৰি দিবা ইয়াত চাব পাৰা কি কি প্ৰডাক্ট আছে গুটেবিলাক ইয়াত ডিসপ্লে কৰি দিব এতিয়া তুমি যদি ভাবিছা যে মই ইয়াত ব্র্যান্ড আনিব বিচাৰিছো তো তুমি ব্র্যান্ড ড্ৰেগ কৰি ইয়াত লৈ আনিবা ইয়াত তলতে দি দিলা তো ইয়াত চাব পাৰা হেডফোন বোটৰ কেটা সেল হৈছে JBL ৰ কেটা সেল হৈছে কোনটো বেছি সেল হৈছে LG ৰ যোনটো মনিটৰ হেতু বেছি সেলস হৈছে ঠিক আছে তো ইয়াত তোমাক ব্র্যান্ড ওয়াইজও দেখাই দিব তো এইবিলাক যে বস্তু এইবিলাক বস্তু খুব ইম্পৰ্টেন্ট হয় আৰু আমাৰ এইবিলাক বস্তু দৰকাৰো পৰে বহুত জগত আমাৰ দৰকাৰ পৰে তাৰ কাৰণে আমি এইবিলাক ইউজ কৰো আমি ডিসপ্লে কৰো ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ আমি এই সিস্টেম বিলাক আনো ঠিক আছে ইয়াত তুমি ক্লিক কৰিলে চাৰ্ট এলিমেন্ট আছে ইয়াত ক্লিক কৰিলে চাব পাৰা কি তোমাক কি বস্তু দৰকাৰ মানে লোৱা এক্সিস টাইটেল যদি দৰকাৰ তেতিয়া হলে এটো দিব পাৰা লেবেল দিব পাৰা তুমি ডেটা ইয়াত চাব পাৰা ডেটা টেবল দিব পাৰা কিবা এৰৰ বাৰ দিব পাৰা এইবিলাক দিব পাৰা যদি ইচ্ছা ট্ৰেন্ড লাইন দিব পাৰা ঠিক আছে ইয়াৰ পৰা দিব পাৰা দেন তুমি কালাৰ চেঞ্জ কৰিব বিচাৰিছা ইয়াৰ পৰা তুমি কালাৰ স্টাইল চেঞ্জ কৰিব বিচাৰিছা বিভিন্ন স্টাইল ৰিলেটেড আছে তো ইয়াৰ পৰা তুমি স্টাইলও চেঞ্জ কৰিব পাৰা চাব পাৰা ঠিক আছে তো এনেকে তুমি
মানে তোমাৰ যোনটো এক্সেলৰ যোনটো ডেশবোৰ্ড আছে এইটোক ভাবি লোৱা ডেশবোৰ্ড আৰু ইয়াত তুমি খুব ধুনীয়াকৈ চেঞ্জেছ কৰিব পাৰা তুমি কালাৰ বাৰ কালাৰ চেঞ্জ কৰি দিব পাৰা ঠিক আছে এনেকৈ আমি চেঞ্জ কৰি দিওঁ চোৱা এইটো তো এনেকৈ আমাৰ আহি গ'ল তো ইয়াৰ পৰা আমি এইবিলাক বস্তু চেঞ্জেছ কৰিব পাৰোঁ তো ইয়াত আমি খুব ধুনীয়াকৈ বুজি পাওঁ যদি তুমি ভাবিছা যে মই ইয়াত এইবিলাক মই গুচাই দিওঁ তুমি ইয়াৰ পৰা এইবিলাক গুচাইও দিব পাৰা কোনো অসুবিধা নাই এনেকৈ গুচাইও দিব পাৰা ঠিক আছে তোমাক মানি লোৱা এতিয়া মানি লোৱা অনলি লাগে প্ৰডাক্ট নেম ঠিক আছে প্ৰডাক্ট নেম দি দিলা আৰু ইয়াত প্ৰডাক্ট নেমত মানি লোৱা তোমাৰ এইকেইটা প্ৰডাক্ট নালাগে অনলি মানি লোৱা ৰেম লাগে এণ্ড SSD লাগে সেইকেইটাই তোমাক ইয়াত শ্ব' কৰিব ৰেম এণ্ড SSD তুমি ইয়াত দি দিলা তাৰপিছত তুমি ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চত মেক্সিমাম চেলছ হৈছে সেইটো চাব পাৰা গোৱালপাৰা এণ্ড বিজনী SSD ঠিক আছে তো এনেকৈ আমি গোটেই ডিটেইলছবিলাক ইয়াত আনিব পাৰোঁ তো এইটো খুব ইজি হয় আৰু খুব ধুনীয়াকৈ আমি বুজিও পাওঁ ইয়াত স্লাইচাৰ আছে তুমি স্লাইচাৰ আনিব পাৰা ইয়াত ক্লিক কৰিবা ইয়াত তুমি চাব পাৰা তোমাৰ স্লাইচাৰ আহি গৈছে তো ইয়াত তোমাৰ যি মানি লোৱা এতিয়া ব্ৰেণ্ড ৰিলেটেড তো তুমি এইটো ক্লিক কৰি অ'কে প্ৰেছ কৰি দিয়া তো ইয়াত তোমাৰ স্লাইচাৰ আহি গ'ল ঠিক আছে তো ইয়াত তোমাৰ দেখাই আছে যে ব্ৰেণ্ডৰ কি আমাৰ কি আছে এটা কিংষ্টন এণ্ড গিগাবাইট ঠিক আছে তো এই দুটা ব্ৰেণ্ডৰে মানে আমাৰ ৰেম আছে বেলেগ নাই তুমি ইয়াত যদি ক্লিক কৰি দিয়া চাব পাৰা নাই আমাৰ কিংষ্টন এণ্ড গিগাবাইট দুটা একেলগে শ্ব' কৰিবৰ কাৰণে কণ্ট্ৰল প্ৰেছ কৰি দিবা তেতিয়াহ'লে দুটা শ্ব' কৰি দিব আৰু কোনো ধৰণৰ আমাৰ ইয়াত ব্ৰেণ্ড নাই মানে তোমাৰ ৰেমৰ ব্ৰেণ্ড নাই এতিয়া আমি এইটো চালোঁ কেলে কি আমাৰ দৰকাৰ পৰিলে যে আমি ৰেম আৰু SSD চাব বিচাৰিছোঁ অ'কে তো এনেকৈ তুমি বস্তুবিলাক ওলাই ল'ব পাৰা দেন এইটো ক্লিয়াৰো কৰি দিব পাৰা অ'কে তো এইবিলাক বস্তু খুব ইম্পৰ্টেণ্ট হয় দৰকাৰ পৰে এণ্ড আমি আগেইন ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ এইটো আহি যাব এণ্ড তুমি কোনো বস্তু যদি চেঞ্জ কৰিব বিচাৰিছা যেনেকৈ তুমি বিচাৰিছা ব্ৰেণ্ড ইয়াত দিব বিচাৰিছা তো ইয়াত এতিয়া ব্ৰেণ্ড আহি গ'ল চাব পাৰা যে ৰেম ইয়াত আমাৰ গোৱালপাৰাত ঠিক আছে আৰু ইয়াত তোমাক শ্ব' কৰিব যে গিগাবাইট ঠিক আছে ৰেম আছে আৰু ইয়াত কিংষ্টন ৰেম আছে আৰু এইটো বিজনীত SSD আছে SSD অনলি বিজনীত আছে তো তুমি ইয়াত আৰামছে বস্তুবিলাক বুজি পাবা তো ব্ৰেণ্ডো আহি গ'ল ইভেন তোমাৰ কোনটো এৰিয়াত কিমান চেলছ হৈছে সেইটো আহি গৈছে এতিয়া ইয়াত তুমি যেনেকৈ লৈ যাবা তুমি ইয়াত যেনেকৈ লৈ যাবা ইয়াত এতিয়া ব্ৰাঞ্চ অনলি চাব পাৰা কোনটো ব্ৰাঞ্চ এতিয়া মানি লোৱা মই বঙাইগাঁও গুচাই দিওঁ বিজনী এণ্ড গোৱালপাৰা দি দিলোঁ মই বিজনীও গুচাই দিওঁ অ'কে কৰি দিওঁ তো ইয়াত তুমি চাব পাৰা অনলি গোৱালপাৰা এতিয়া গোৱালপাৰাত তোমাৰ কি চেল হৈছে ইয়াত তুমি চাব পাৰা এটা হ'ল তোমাৰ গিগাবাইট ৰেম আৰু এইটো হ'ল ৰেম গোৱালপাৰা ঠিক আছে তো এই দুটা চেলছ হৈছে ইয়াৰ পৰা তুমি প্ৰডাক্ট নেম ইয়াত যেনেকৈ ৰেম আছে আমি SSD গুচাই দিওঁ অ'কে প্ৰেছ কৰি দিয়া আৰু এতিয়া তুমি অনলি ইয়াত চাব পাৰিবা ৰেম গোৱালপাৰাত চেলছ হৈছে 5600 দেন গোৱালপাৰাত কিংষ্টনৰ যোনটো ৰেম আছে সেইটো হৈছে 8000 ৰুপিজৰ চেলছ হৈছে তো আমি ধুনীয়াকৈ বস্তুবিলাক ওলাই ল'ব পাৰোঁ আমি ছেপাৰেটলিও আমি বুজাৰ কাৰণে ওলাই ল'ব পাৰোঁ যে কোনটো প্ৰডাক্ট ক'ত চেলছ হৈছে তো এতিয়া তুমি চাব পাৰা ইয়াত আমাৰ এইটো মই আৰু অলপ ডাঙৰ কৰি লওঁ অ'কে তো ইয়াত তুমি চাব পাৰা আমাৰ বঙাইগাঁও ডিটেইলছ নাই বিকজ বঙাইগাঁৱত আমাৰ ৰেম নাই ঠিক আছে বঙাইগাঁৱত আমাৰ ৰেম নাই ইয়াৰ SSD নাই যদি তুমি ক্ৰছ ভেৰিফিকেশ্যন কৰিব বিচাৰা তেতিয়াহ'লে আমি শ্বীট 1ত গ'লে আমি গম পাই যাম বঙাইগাঁও ইয়াত চাব পাৰা JBL বঙাইগাঁও আমাৰ মনিটৰ আছে বঙাইগাঁৱত আমাৰ মনিটৰ কীবৰ্ড আছে বাট আমাৰ কোনো ধৰণৰ ৰেম নাই তাৰ কাৰণে এইটো ইয়াত ডিছপ্লে কৰা নাই ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছা কেনেকৈ আমি ওলাব পাৰোঁ আমি কেনেকৈ ইউজ কৰিব পাৰোঁ আমাৰ পাইভট চাৰ্ট তো এইটো খুব ইজি আছিল ইয়াত মানে কি তুমি ছেপাৰেটলি গোটেইবিলাক ডিটেইলছ চাব পাৰিবা মানে তুমি ভিজুৱেলাইজেশ্যন হিচাপে চাব পাৰিবা আৰু এটা পাৰ্টিকুলাৰ
ব্ৰাঞ্চ ব্ৰেণ্ডৰ বিষয়তো জানিব পাৰিবা কোনটো এৰিয়াত কিমান চেলছ হৈছে কোনটো বস্তু বেছি চেল হৈছে গোটেইবিলাক ইয়াত আহি যাব তো আই থিংক তোমালোকে এইটো কমপ্লিটলি বুজি পাইছা এইটো মই এতিয়া ডিলিট কৰি দিওঁ সিম্পলি ইয়াৰ পৰা ৰিমুভ কৰি দিলোঁ এণ্ড আমি ব্ৰাঞ্চ গোটেইবিলাক আমি প্ৰডাক্ট দি দিওঁ অ'কে কৰি দিওঁ তো ইয়াত তুমি চাব পাৰে এতিয়া মনিটৰ আমাৰ সবচে বেছি চেল হৈছে 45,000 আৰু এইটো হ'ল বিজনিট ঠিক আছে বিজনিট আমি সবচে বেছি চেল কৰিছোঁ তাৰপিছত আমি চেল কৰিছোঁ JBL যোনটো স্পিকাৰ সেইটো তো এনেকৈ আমাৰ গোটেই ডিটেইলছবিলাক ইয়াত শ্ব' কৰি আছে তো যদি তোমালোকৰ এতিয়াও কোনো ডাউট থাকে কেলেকি মই বহুত ভালকৈ বুজাই দিলোঁ যে আমাৰ পাইভট চাৰ্ট কেনেকৈ আমি এপ্লাই কৰিব পাৰোঁ আমাৰ এক্সেলত ঠিক আছে তো প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ তোমালোকে ৰিপিট কৰিবা দুবাৰ তিনিবাৰ অট'মেটিকলি গোটেই প্ৰচেছটো বুজি পাবা তো আই থিংক ইমান যদি তোমালোকে কৰিব পাৰা ইনাফ অ'কে তো মই ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো আৰু তোমালোকে প্লিজ আমাৰ চেনেলক ফ'ল' কৰিবা লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ CTI এণ্ড আমাৰ লক্ষ ইনষ্টিটিউট দুটা পেজ আছে একাউণ্ট আছে এটা একাউণ্ট এটা পেজ তোমালোকে ফ'ল' কৰিবা থেংক ইউ বাই বাই টেক কেয়াৰ